শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা কি? সমস্যাটো হৈছে দেউতাক মাকে ল'ৰা ছোৱালীক পঢ়ায়, যেতিয়া ভাল কৰি ল বাইদেউৰ ফটোকেইখন ভাল কৰি ল বাইদেউ, ধুনীয়া বাইদেউ হয়, ফটো ভাল লাগিব। এতিয়া ল'ৰা ছোৱালীক আমি পঢ়ুৱাওঁ, কিন্তু আমাৰ অসমত টকা পইচা নিদিলে ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নাপাইছিলে। যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে ৰাইজ, মই 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম আৰু কোনেও 1 টকাৰো ঘোষ দিব নালাগে। মোক কোনেও বিশ্বাস কৰা নাছিলে। যিখন অসমত অংগনবাদী কেন্দ্ৰৰ চাকৰি ল'বৰ কাৰণেও 2 লাখ টকা ঘোষ দিব লাগে, তাত বিনা পইচাত চাকৰি কেনেকৈ হ'ব? কিন্তু যোৱা 5 বছৰত আপোনালোকে দেখিলে যে মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, কিন্তু 5 বছৰত মই 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিম। যেতিয়া মই আশীৰ্বাদ যাত্ৰাত আহিছিলোঁ, ৰঙানদীতো আহিছিলোঁ, গোটেই যাত্ৰাত ল'ৰা ছোৱালীবিলাকে মোক লগ কৰি কৈছিলে যে মামা, আমি নিকা নিযুক্তিত চাকৰি পাইছোঁ, আমি অত্যন্ত আনন্দিত। 1,65,000ক চাকৰি দিলোঁ। এইবাৰ মই সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক নতুনকৈ চাকৰি দিম। কিমানত নতুনকৈ চাকৰি দিম? কিমানত দিম? এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছে টকা নোলোৱাকৈ চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে টকা নোলোৱাকৈ চাকৰি দিব পাৰিব নেকি? নোৱাৰে। কাৰণ কংগ্ৰেছৰ পাৰ্টিটোৱে হৈছে এটা বদনামী পাৰ্টি। আজি এই যে 2 লাখ চাকৰি হ'ব, কোনে পাব লাগিব? কৃষকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, আমাৰ গাঁৱৰ বাইদেউৰ ল'ৰা, আমাৰ গাঁৱৰ খুৰা খুৰীৰ ল'ৰা। মই ঋষিৰাজ হাজৰিকাক এটা পৰামৰ্শ দিম, আমাৰ ৰঙানদীত কেনেকৈ এডিআৰই চাকৰি পাব পাৰে, কেনেকৈ ল'ৰা ছোৱালীয়ে কামাণ্ডোত সোমাব পাৰে, বেটেলিয়নত সোমাব পাৰে, ইয়াতে আমি ট্ৰেইনিং চেণ্টাৰ খুলিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীয়ে, ৰঙানদীৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। 2 লাখ চাকৰি যদি আমাৰ ৰঙানদীত 5,000ৰো চাকৰি হয়, আমাৰ কিমান ডাঙৰ পৰিৱৰ্তন হ'ব। সেইবাবে মই আজিয়েই ঋষিৰাজ হাজৰিকাক মই দায়িত্ব দিম, পুলিচৰ ট্ৰেইনিং, কামাণ্ডো ট্ৰেইনিং, এডিআৰই পৰীক্ষাৰ ট্ৰেইনিং আমি ৰঙানদীত চেণ্টাৰ খুলিম, যাতে ইয়াৰ ল'ৰা ছোৱালী উপকৃত হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, 1,65,000 দিলোঁ। এইবাৰো 2 লাখ দিম বুলি কৈছোঁ, কিন্তু বেছিও আগুৱাই যাব পাৰোঁ আপোনালোকৰ যদি আশীৰ্বাদ মোৰ মূৰৰ ওপৰত থাকে। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমখনত পৰিৱৰ্তন, যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ যদি চৰকাৰ গঠন হয়, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই পাব আৰু আগলৈও আমি মহিলাসকলক সহায় কৰিম। অসমত এইবাৰ আমি 40 লাখ মহিলাক 10,000 টকাৰ উদ্যমিতা আঁচনি উপহাৰ দিলোঁ। আপোনালোকে কিমানে 10,000 পালে? হাত দাঙকচোন। বঢ়িয়া। এতিয়া এইবাৰ আপোনালোকক মই এটা ভাল খবৰ দিব খুজিছোঁ। সকলোকে ক'ব, যোন মিটিঙত অহা নাই তাকো ক'ব যে এইবাৰ মুখ্যমন্ত্ৰীয়ে 10,000 টকা নহয়, এইবাৰ 25,000 টকা আমাক দিব। কিমান দিম এইবাৰ? 25,000 টকা এইবাৰ আমি উদ্যমিতা অভিযানত আপোনালোকক হাতত আমি তুলি দিম। অৰুণোদয়ত 9,000 কোনে কোনে পালে? ডাইৰেক্ট একাউণ্টত আহি গৈছে? আহিব বুলি ভাবিছিল নে নাহিব বুলি ভাবি আছিলে? আহিলে। এতিয়া কিছু মহিলাই অৰুণোদয় পোৱা নাই, মনটো বেয়া যে আমাৰ তাতে 9,000 সোমোৱা নাই। সেইকাৰণে বেলেগ সমষ্টিত বেলেগ কথা, মই নতুনকৈ 10,000 মহিলাক আৰু অৰুণোদয় দিম আৰু 9,000টো সোমাই দিম। ভাল হ'ব নে বেয়া হ'ব?
পাক্কা ভাল হ'ব আজিৰ পৰা যোনে যোনে অৰুণোদয় পোৱা নাই য'তে ঋষিৰাজ হাজৰিকা মিটিঙত যাব তাতে এপ্লিকেশ্যনখন তুলি দিব হ'ব আৰু এপ্লিকেশ্যনবিলাক ঋষিৰাজে ফাইলত ৰাখিব ইলেকশ্যনৰ পিছত মোক দি দিব এদিন আপোনালোকে মোক খানা খুৱাব মই আপোনালোকক অৰুণোদয় দি দিম হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'ব কিন্তু ভোটটোতো দিব লাগিব পিছফালে ভোট দিবনে নিদিয়ে সকলোৱে ভোট দিব এতিয়া আৰু এটা মই আপোনালোকক ক'ব খুজিছো বিশেষকৈ আমাৰ ডেকা ল'ৰা ছোৱালীখিনি যোৱাবাৰ আমি অসমত এখন আঁচনি হাতত লৈছিলো আঁচনিখনৰ নাম আছিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এইবাৰ যেতিয়া মই আশীৰ্বাদ যাত্ৰাত ওলালো বহুত ল'ৰা ছোৱালীয়ে মোক ক'লে যে মামা আপুনি আমাক যি 2 লাখ টকা দিছিলে এই 2 লাখ টকা দি আমি এই দোকানখন খুলিছো 1 লাখ ল'ৰা ছোৱালীক এজন দুজন নহয় এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিছিলো ঘূৰাই দিব নালাগে সুদ দিব নালাগে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগে আঁচনিখন খুব ভাল কৰি হ'ল ল'ৰা ছোৱালীয়ে মোবাইলো কিনা নাই যি টকা পাইছে ব্যৱসায়ৰ কামত খৰচ কৰিছে এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক নহয় এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিম ভাল হ'বনে বেয়া হ'ব এতিয়া 10 লাখটো অসমত পাব কিন্তু মই আজি আপোনালোকক এটা স্পেচিয়েল এনাউন্সমেন্ট বিশেষ ঘোষণা দিব খুজিছো যে ৰঙানদী সমষ্টিৰ 10,000 ল'ৰা ছোৱালীক মই 2 লাখ টকা কৈ দিম কিমানত দিম 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ 10,000 মহিলাই অৰুণোদয় পাব নতুন কৰি 10,000 ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা চৰকাৰৰ পৰা লাভ কৰিব আপোনালোকে চিন্তা কৰক 30,000 মহিলাই ইতিমধ্যে অৰুণোদয় পাই আছে আৰু 10,000 পালে কোনো মহিলা বাকি নাথাকিব আৰু যদি 10,000 ল'ৰা ছোৱালীয়ে 2 লাখ টকাকৈ পায় কিমান সুবিধা হ'ব এবাৰ আপোনালোকে চিন্তা কৰক শ্ৰদ্ধা ৰাইজ মই যেতিয়া ল'ৰা ছোৱালীবিলাকক লগ পাওঁ তেওঁলোকে মোক 2-3টা কথা কয় যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক পুলিচৰ হাইটটো অলপ কমাই দিয়ক তাৰ মানে এতিয়া ল'ৰা ছোৱালীয়ে তেওঁলোকে নিজৰ এটা উজ্জ্বল ভৱিষ্যত গঢ়িব খোজে বহুত ল'ৰা ছোৱালীয়ে মোক কয় যে মামা আমি বিএড পঢ়িব নোৱাৰো ইমান ফিজ মাই দিব নোৱাৰে কোনোবাই কয় যে মই দিল্লীত সিট পাইছো কিন্তু পঢ়িব যাব নোৱাৰো দেউতা মাৰ টকা নাই যোৱাবাৰ আমি নিযুত মইনা আৰু নিযুত বাবু আঁচনি কৰিলো যাতে দেউতাক মাকৰ কষ্ট অলপ হলেও কমি যায় কিন্তু এইবাৰ মই এক খোজ আগুৱাই গৈ মই আপোনালোকক ক'ব খুজিছো যে এইবাৰ আমাৰ চৰকাৰ হলে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে মামাই সম্পূৰ্ণ খৰচ দিব কোনে দিব খৰচ তাৰ মানে মামাই পঢ়া শুনাৰ খৰচ দিব দালি তেল চাউল চেনি নিমখ ঘৰত মামাই দিব অৰুণোদয় দিব আৰু মহিলাসকলক 25,000 টকা কৈ দিব